নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল নিম চাবোন আৰু নিম চাবোনটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই চাবোনকেইটা বনাই দেখাই দিম আৰু এটা চাবোন দি মই হাত ধুই দেখাই দি আছোঁ। ধুনীয়াকৈ ফেনটা উঠে আৰু এই নিম চাবোনৰ বহুত গুণ আছে। গাত খুটনি হ'লে নিম চাবোন দি ভাল এটা কামত লাগে। নিমপাত দি চাবোন বনাবৰ কাৰণে মই এইফালে গছৰে মহানিম পাত আনিলোঁ। এয়া দেখা পাইছে একদম ফ্ৰেছ নিমপাতখিনি এইমাত্ৰ গছৰ পৰা উঠাই আনিলোঁ। আৰু ইয়াতে লৈছোঁ কেঁচা হালধি বাকলি গুচাই লৈছোঁ আৰু ইয়াতে লৈছোঁ এল'ভেৰা পাতটো মোৰ সৰু আছিলে, সৰু থাকিলেও কিন্তু ভিতৰত জেল হৈছে, দেখা পাইছে ধুনীয়াকৈ জেল হৈছে। এল'ভেৰা দুটা পাত মই এনেদৰে ভালদৰে ধুই কাটি ল'লোঁ, ধুনীয়া জেল হৈছে পাতকেইটা সৰু থাকিলেও। আৰু ইয়াতে লৈছোঁ চব্বেজটো লাগিবই চাবোন বনোৱাত। ঠিক আছে, চব্বেজখিনি আপোনালোকে অনলাইনত পাই যাব, অনলাইনত অৰ্ডাৰ কৰিলে। এইফালে নিমপাতখিনি ডেটাৰ পৰা এনেদৰে আঁতৰাই ল'লোঁ আৰু এতিয়া দি আছোঁ পানী দি পাতখিনি ধুই ল'ম। যিহেতু পাতখিনি চাফাই আছে, আজিকালি সদায় বৰষুণ পৰি আছে, পাতখিনিত কোনো লেতেৰা নাই, তথাপি এবাৰ ধুই ল'লোঁ। পাতখিনি ধুই এইফালে মিক্সাৰ জাৰ ল'লোঁ আৰু মিক্সাৰ জাৰত এতিয়া দি দিম। এতিয়া দি আছোঁ হালধি আৰু এল'ভেৰা। ধুনীয়াকৈ মিক্সি কৰি ল'ম। ইয়াতে মিক্সি কৰাৰ আগতে অলপ পানী দি আছোঁ। নিমপাতখিনি মিক্সি কৰা হৈ গ'ল আৰু এইফালে এটা বাটিৰ ওপৰত এনেদৰে এটা কাপোৰ ল'লোঁ আৰু এই কাপোৰৰ ওপৰত ডালি দি আছোঁ। তো চাকি ল'ম। দেখাইছে এনেদৰে অলপ লাহে লাহে চেপি দি আছোঁ যাতে খালি অন্য নিমপাতৰ ৰসখিনি ভিতৰটোত পৰে আৰু যিখিনি এক্সট্ৰা হেৰি আছে চাবা থাকিব এইখিনি কাপোৰতে থাকিব। এয়া দেখা পাইছে কাপোৰত এইখিনি থাকি গ'ল, এইখিনি বস্তু নালাগে, এইখিনি পেলাই দিম। নিমপাতৰ ৰসখিনি ধুনীয়াকৈ চাকি ল'লোঁ আৰু ইয়াতে অলপখিনি ফুড কালাৰ দিছোঁ, এনেদৰে গ্ৰীণ কালাৰ অলপখিনি ফুড কালাৰ দিলোঁ আৰু এইখিনি স্কিপ হৈ গ'ল। আৰু এইফালে লৈছোঁ আতর, তো মজমুৱা আতর লৈছোঁ, 2 ফুটা এটা আতর দিম অলপ চেণ্টৰ কাৰণে। এইটো পাৰিলে আপোনালোকে স্কিপো কৰিব পাৰে, ভাল এটা গোন্ধৰ কাৰণে মই দি আছোঁ। ইয়াতকৈ বেছি আৰু নিদিওঁ, এইখিনি মিক্স কৰি দিলোঁ। এইফালে এটা চচপেন ল'লোঁ আৰু চব্বেজখিনি এই চচপেনত দি আছোঁ। ইয়াতে কিন্তু পানী নিদিওঁ। আগতে এইফালে ডাঙৰ এটা চচপেনত পানী গৰম বহাইছিলোঁ, পানী গৰম হৈ আছে আৰু এই চচপেনটো এই পানীৰ ওপৰত বহাই দিম। এয়া দেখাইছে পানীৰ ওপৰত বহাৰ লগে লগে গলিব ধৰিছে। এটাতো পানী দিয়া নাই, এনে হৈছে অলপ লৰাই দি আছোঁ। চব্বেজখিনি গলি গৈছে প্ৰায়, মাত্ৰ অলপখিনি আছে। আৰু এতিয়া দি আছে এতিয়া নিমপাতৰ মিশ্ৰণখিনি গোটেইখিনি দি দিলোঁ। এতিয়া লৰাই দিম, ভালদৰে এনেদৰে লৰাই দি আছোঁ। ভালদৰে লৰাই দিলোঁ, এয়া দেখা পাইছে। আৰু এতিয়া নমাই দিম আৰু বেছি টাইম নাৰাখোঁ, এনেদৰে 2 মিনিটমান ৰাখিলেই হৈ যাব। দেখা পাইছে নিমপাতৰ মিশ্ৰণখিনি নমাই আনিলোঁ আৰু অলপ এনেদৰে অলপ টাইম লৰাই দিলোঁ। আৰু এইফালে লৈছোঁ দেখা পাইছে চাবোনৰ এই মলটো লৈছোঁ আৰু এইটোত মই অলপ তেল সানি লৈছোঁ আৰু এইটো মই অনলাইনতে আনিছোঁ। এতিয়া দি আছোঁ, এতিয়া চাবোনখিনি বহাই দি আছোঁ। এনেদৰে গুটিকেইটা দি দিম। গুটিখিনি নিমপাতৰ মিশ্ৰণ এইটো দি দিলোঁ।
আৰু এই ওপৰত এই ফেণ্টাখিনি উঠিছে, এইখিনি এক্সট্ৰাকৈ উঠাই দি আছোঁ। নুঠালেও হয়, দেখাত ভাল দেখা যাবৰ কাৰণে মই উঠাই দি আছোঁ। এতিয়া এই চাবোনখিনি ইয়াতেই থাকিব 2 ঘণ্টামান। এতিয়া লৰচৰ নকৰোঁ, 2 ঘণ্টাৰ পিছত আকৌ আহিলোঁ 2 ঘণ্টাৰ পিছত। এয়া দেখা পাইছে চাবোনকেইটা ধুনীয়াকৈ ছেট হৈছে। আৰু এতিয়া উঠাই দিম ইয়াৰ পৰা। এনেদৰে এয়া দেখা পাইছে মূলটো অলপ এনেদৰে ওলোটাই দিলে চাবোনকেইটা ধুনীয়াকৈ একদম সহজতে ওলাই যায়। চাওক কিমান ধুনীয়া হৈছে। এইটো উঠাই দি আছে এনেদৰে, একদম সহজ উঠোৱা আৰু ধুনীয়াকৈ ছেট হ'লে উঠোৱা কোনো অসুবিধা নাই। এই চাওক চাবোনকেইটা কিমান ধুনীয়া হৈছে দেখা পাইছে। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।